ইয়াক কলম শাক কয় আমাৰ, আমি ইয়াক কলম শাক আপোনালোকে কি কয় ক'ব। এইটো এই বাৰিষাত বহুত ধুনীয়া ধুনীয়া হয়। আজি ৰাতিপুৱাই আমাৰ বজাৰত গৈছিল হাজবেণ্ডে, তাই লৈ আনিছে। এতিয়া আমি ৰেচিপি বনাম। কেনেকৈ কাটে চাই লওক, ভালকৈ কলম শাকত চাই লওক। যিমান সৰু কাটে সবাই সৰুও কাটে, সবাই ডাঙৰো কাটে। মই কেতিয়াবা সৰু কাটো, মিডিয়াম কাটো, আজি অলপ সৰু সৰু কাটিছোঁ। আৰু এইটো ডাটাৰ লগত মাছৰ জোলো হয়, আলুৰ লগত। কিন্তু আজি আমি খালি শাক ফ্ৰাই কৰিম। একদম ফ্ৰেছ আছে, একদম মানে বঢ়িয়া, টেষ্টি হ'ব। অলপমান কালা জিৰা আৰু পিঁয়াজ, এতিয়া ফৰণ হ'ল। অলপ অলপ ফ্ৰাই কৰিম, বেছি পিঁয়াজটো ফ্ৰাই নকৰিব, অলপ অলপ পিঁয়াজটো গৰম হোৱাৰ নিচিনা। অলপ দিম শাক, এই কুকিংবিলাক চব শ্বৰ্টকাট এণ্ড টেষ্টি। এনেকৈ হ'ব না? নেক্সট এতিয়া কি দিবি? লচুন দিম সিহঁতক, আৰু মছলাখিনি দিলোঁ আগতে। আচ্ছা, মছলাত কি হ'ব? চিপ নহৰু হ'ব, অলপমান হালধি হ'ব, হালধিটো দিবই লাগিব। অঁ এইটো লচুন ওপৰতে দিম। এইয়া অলপমান হালধি, বেছি নালাগে শাকত, অলপমান হ'লে হৈ যায়। নিমখ যিমানখিনি লাগে, অলপমান লাগিব, শাকত আগত চেপটি যায় না। দেখিবলৈ কিমান ধুনীয়া লাগে, কালাৰটো একদম টেষ্টি লাগি আছে চাই কিনে। আৰু পূৰা অৰ্গেনিক, পূৰা ফ্ৰেছ, পূৰা ফ্ৰেছ, কোনো ঔষধ দিয়া নাই এইটো শাকত। এতিয়া এইটোত নহয় জ্বালা, আমাৰ ঘৰত কেঁচা জ্বালাটো নাই, সেইকাৰণে আমি এইটো অলপমান জ্বালা হোৱাৰ কাৰণে যোগাৰ। আজি আমাৰ ঘৰত জলকীয়া নাই, এইটো হয় যোগাৰ। এইটো যোগাৰটো হ'ল ভোট জলকীয়া আচাৰ। এইটোৱে হৈ যাব, ফ্লেভাৰো আহি যাব, টেষ্টটো আহিব, জ্বালাও আহিব। ৱাও, ভোট জলকীয়াৰ গোন্ধটো কি টেষ্টি। বঢ়িয়া। বাছ এনেই হিলাই চিলাই অলপ দেৰি গেছটো, এতিয়া গেছটো ঠিকেই স্পীডতে থাকক, অলপ দেৰি পানীটো ওলাব লাগিব না। ঢাকনাত বন্ধ কৰি দিলোঁ। আনিছোঁ, কেৰেলাৰ পৰা আহিছে, সাংঘাতিক ধাৰ দাও হয় এইটো। আজি এতিয়া কালি আমি জাম খাইছিলোঁ ৰান্ধি থকাৰ সময়ত, আজি আমি নাৰিকল খাম। এইটো চাওক, আমাৰ টিকলাকেইটা পঢ়ি আছে, আৰু এইটো মোৰ বাইক ফ্লাৱাৰ্ছ লগাইছে, বহুত ধুনীয়া ধুনীয়া আৰু ফ্লাৱাৰ্ছ আছে, মই দেখাম আপোনাক। ঠিক আছে, ফটো দিছে ন, মানে মোটামুটি হৈ গৈছে। এটা অলপমান কাটি কাটি চাওক। সিজি গৈছে এতিয়া, বাছ হৈ গ'ল আমাৰ ৰেচিপিটো। চেচ, এইটো কলমৌ শাকৰ ৰেচিপি। নিমখ ঠিক আছে? নিমখ ঠিক আছে, নিমখ আজি কমকৈ দিছোঁ। তো গাইজ চাওক, আমাৰ কলমৌ শাক ৰেডি হৈ গ'ল আৰু বহুত টেষ্টি হৈছে। আৰু আপুনি আমাৰ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু লাইক দিব, বহুত আমাক ছাপোৰ্ট কৰক। থেংক ইউ।